হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটি নতুন অনুষ্ঠান কথাৰ মহলাৰে মুখৰ সন্ধিয়া। চাই থাকিব। আজি কথাৰ মহলাৰে মুখৰ সন্ধিয়া শিতানত আপোনালোকৰ সৈতে কথা পাতিবলৈ লৈছোঁ উপবাসে থকা নাইবা লঘোণ দিয়াৰ উপকাৰিতাৰ বিষয়ে। আমি যি খাদ্য গ্ৰহণ কৰোঁ তাৰ পৰা মূলতঃ তিনিটা উপাদানৰ সৃষ্টি হয়: শৰ্কৰা, প্ৰ'টিন আৰু মেদ বা চৰ্বি। উল্লেখযোগ্য যে শৰ্কৰাৰ পৰা উৎপন্ন হোৱা গ্লুকোজ অণুৰ পৰাহে আমাৰ দেহৰ কোষসমূহে শক্তি আহৰণ কৰে। আনহাতেদি প্ৰ'টিনসমূহে এমিনো এচিড আৰু মেদ বা চৰ্বিসমূহৰ পৰা ফেটি এচিড আৰু গ্লিচাৰেল উৎপন্ন হয়। আমি যি খাদ্য গ্ৰহণ কৰোঁ তাৰ পৰা যি শৰ্কৰা, প্ৰ'টিন উৎপন্ন হয় তাৰে প্ৰয়োজনীয়খিনি আমাৰ দেহে গ্ৰহণ কৰে, বাকীখিনি মেদ বা চৰ্বি হিচাপে ৰৈ যায়। আমি যেতিয়া লঘোণ দিওঁ বা উপবাসে থাকোঁ তেতিয়া সেই মেদ বা চৰ্বিৰ পৰা কিছু পৰিমাণৰ শক্তি আমাৰ দেহে ব্যৱহাৰ কৰিবলৈ লয়। ফলস্বৰূপে উপবাসে থকাৰ ফলত আমাৰ দেহৰ মেদবহুলতা হ্ৰাস পায়। দিনত ভাতৰ লগত মাছ, মাংস, কণী ইত্যাদি খাদ্য গ্ৰহণ কৰিলোঁ, কিন্তু উপবাস মানে হ'ল কি, ৰাতি আমি অলপ লাইট ফুড গ্ৰহণ কৰিব লাগে। ৰুটি খালে এখন নাইবা খুব বেছি দুখন ৰুটি খাব লাগে, কিন্তু এইটো নহয় যে ৰাতি আজি উপবাস গতিকে আমি ভালকৈ ৩-৪খন পৰঠা খাই দিলোঁ, নহয়। সদায় লাইট ফুড গ্ৰহণ কৰিব লাগে, যেনে ধৰক এখন নাইবা দুখন শুকান ৰুটি। ইয়াৰ ফলত আমাৰ ৰক্তচাপজনিত ৰোগ, ডায়েবেটিছ, শৰীৰৰ ওজন বাঢ়ি যোৱা ইত্যাদি ৰোগ হ্ৰাস পায়। আগৰ দিনত সেইবাবেই ধৰ্মৰ লগত এই উপবাস শব্দটো জড়িত হৈ আছিল। ককা আইতাহঁতে আগতে আমাক কৈছিল পূৰ্ণিমাত নিশি পালন কৰিব লাগে, অৰ্থাৎ উপবাসে থাকিব লাগে। অমাৱস্যাত নিশি পালন কৰিব লাগে, অৰ্থাৎ উপবাসে থাকিব লাগে। ইয়াৰ মূল কাৰণ এইটোৱেই, উপবাসে থকাৰ ফলত আমি দেহটোক নিৰোগী কৰি ৰাখিব পাৰোঁ। আনহাতে আমি যি পৰিমাণৰ খাদ্য গ্ৰহণ কৰোঁ, ঘৰত ভাত খাই গ'লোঁ, গৈ পেলাই হোটেলত আৰু পৰঠা তৰকাৰী খালোঁ, এই যে আমি খাই থাকোঁ সেই খাদ্যখিনি আচলতে অপ্ৰয়োজনীয়। দেহে প্ৰয়োজনীয় শক্তিখিনি গ্ৰহণ কৰাৰ পিছত অন্য খাদ্যসমূহ যিবোৰ আমি গ্ৰহণ কৰি থাকোঁ, আমি জিভাৰ সোৱাদ নাইবা মনটোক দমন কৰিব নোৱাৰি দেখা পালে সেই খাদ্যসমূহ খাওঁ। ফলস্বৰূপে আমি আমাৰ অসুখ ইত্যাদি বঢ়াই লওঁ। সেইবাবে আমি সপ্তাহত অন্ততঃ এদিনকৈ ৰাতি উপবাসে থকাটো প্ৰয়োজনীয়। পূৰ্ণিমা নাইবা নিশি পালনৰ সময়ত সাগৰত জোৱাৰৰ সৃষ্টি হয় বুলি কোৱা হয়। সাগৰৰ পানীৰ স্তৰ নাইবা নদীৰ পানীৰ স্তৰ কিছু বৃদ্ধি পায়। এই কথাটোৰ লগত আমি নিশি পালন কৰা কথাটো কিছু পৰিমাণে জড়িত হৈ থাকে। পূৰ্ণিমা নাইবা নিশি পালনৰ সময়ত সাগৰ নাইবা নদীত যেনেকৈ পানীৰ স্তৰ বৃদ্ধি পায়, তেনেদৰে পূৰ্ণিমা নাইবা নিশি পালনৰ সময়ত আমাৰ দেহতো কিছুমান প্ৰভাৱ পৰি থাকে। সেইবাবে আমি পূৰ্ণিমা নাইবা নিশি পালনৰ সময়ত মাছ, মাংস, কণী ইত্যাদি গ্ৰহণ কৰিব নালাগে, লঘু আহাৰ গ্ৰহণ কৰিব লাগে বুলি কয়। এইখিনি আজিলৈ মোৰ ক'বলগীয়া। আশা ৰাখিছোঁ আজিৰ খণ্ডটি উপভোগ কৰি আপোনালোকে ভাল পালে। পুনৰ নতুন এটি খণ্ডলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। সায়োনাৰা।